Hello dear students, আশা কৰো তোমালোক ভালে আছা। আমি আগৰ ভিডিওটোত এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 5 লৈকে সম্পূৰ্ণ কৰিলো। এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম। আৰু মই আশা কৰিম যে তোমালোকে প্ৰশ্নসমূহ নিজে প্ৰথমতে চেষ্টা কৰা আৰু তাৰ পাছত তোমালোকে মোৰ ভিডিওটো চাই পিনি তোমালোকে প্ৰশ্নসমূহৰ উত্তৰবোৰ চেক কৰা। এতিয়া প্ৰথম প্ৰশ্নটো মন কৰিবা। প্ৰথম প্ৰশ্নটো আমাক কি দিছে? সৰল কৰিব দিছে তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টোত। প্ৰথম প্ৰশ্নটো চোৱা, আমি যিমান পাৰো অভেদসমূহ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো আমি অভেদ ব্যৱহাৰ কৰিবলৈ হলে আমি কি কৰিম? আমি অলপমান প্ৰশ্নটো কি কৰিম? ইফাল সিফাল কৰি লম। চোৱা, আমাক দিয়া আছে x plus 1 by x into twice x plus 1 by x, হয়নে? তেতিয়াহ'লে আমি কি কৰো? আমি কি কৰো? আমি টাৰ্ম গিটা অকমান ইফালে লৈ আহো। যেনেকৈ আমি লিখিলো যেনিবা 1 by x plus x আকৌ 1 by x plus twice x. তোমালোকে বুজিবলৈ সহজ হ'বলৈ আচলতে আমি ইফাল সিফাল কৰি লৈছো। তেতিয়া চাবা প্ৰথম পদটো আমাৰ একেই আছে নে? হয়নে? তেতিয়াহ'লে আমি এইটো ব্যৱহাৰ কৰিব পাৰিম নে? x plus a into x plus b is equal to আমি কি পাইছিলো? x square plus a plus b into x plus ab. এইটো অভেদ পাইছিল নে? হল? তেতিয়াহ'লে আমি এইটো অভেদ ব্যৱহাৰ কৰো। আমাৰ x square, x ৰ জায়গাত আমি কি পাইছো? 1 by x, তেতিয়াহ'লে 1 by x square plus a ৰ জায়গাত আমি কি পাইছো? x আৰু b ৰ জায়গাত আমি পাইছো twice x আৰু মাল্টিপ্লাই হৈ আছে আমাৰ কি? x. x মানে আমাৰ কি আছিল? 1 by x, হয়নে? x মানে আছিল আমাৰ 1 by x, আকৌ a ৰ জায়গাত আমি কি পাইছো? x আৰু b ৰ জায়গাত আমি কি পাইছো? twice x. পাইছেনে এনে ধৰণে? 1 by x square কৰিলে কি হ'ব? 1 by x square হ'ব। x plus twice x, thrice x into 1 by x plus x into twice x আমাৰ কি হৈ যাব? 2x square. এতিয়া কি হৈ গ'ল? 1 by x square plus x আমি কেনসেল কৰি দিব পাৰিম। আমাৰ থাকিলে 3, এইফালে 2x square. এটোকে আকৌ আমি এনে ধৰণেও লিখিব পাৰিম। 1 by x square plus 2x square plus 3. মানে আমি সংখ্যাকেইটা পিছলৈ লিখিলে আমাৰ লিখিবলৈ ভাল হয়। হৈ গ'ল এইটো উত্তৰ। এতিয়া চোৱা, দ্বিতীয় প্ৰশ্নটো আমাক কি কৈছে? দ্বিতীয় প্ৰশ্নটো মন কৰিবা। twice l plus m whole square minus twice l minus m whole square. এনে ধৰণে আমাক দিয়া আছে। আমি যদি এই গোটেই টাৰ্মটোক a বুলি ধৰি লওঁ আৰু এই গোটেই টাৰ্মটোক b বুলি ধৰি লওঁ, আমাৰ তেতিয়াহ'লে কি ফৰ্মত আছে? a square minus b square ফৰ্মত আছে। আৰু a square minus b square মানে কি? a plus b into a minus b. তেতিয়াহ'লে আমাৰ আছে a square minus b square ফৰ্মত। আমি কি লিখিব পাৰো? a plus b into a minus b. এই অভেদটো আমি ব্যৱহাৰ কৰিব পাৰো। হৈ গ'ল নে? তেতিয়াহ'লে আমি a ৰ জায়গাত কি পাইছো? twice l plus m. গোটেই টাৰ্মটো পাইছো নে? আমি a ৰ জায়গাত কি পাইছো? twice l plus m পাইছো। হৈ গ'ল? plus b. b ৰ জায়গাত আমি কি পাইছো? twice l minus m. হৈ গ'ল? দুইটা আমি যোগ কৰি দিছো। into আকৌ a ৰ জায়গাত আমি কি পাইছো? twice l plus m minus b নহয়, b ৰ জায়গাত আমি কি পাইছো? twice l minus m. হল এনে ধৰণে? এতিয়া মন কৰিবা ইয়াত কি হ'ব? এইটো প্লাস m, এইটো মাইনাস m কেনসেল হৈ গ'ল। 2 2 4 4l, এইটোৰ পৰা আমি কি পালো? 4l। আৰু ইটোৰ পৰা আমি কি পাম চাবা? ইটোৰ পৰা আমি কি পাইছো? twice l plus m minus, ইয়াৰ আগত প্লাস আছে, মাইনাসে প্লাসে হৈ গ'ল minus twice l, আকৌ ইয়াৰ আগত মাইনাস, মাইনাসে মাইনাসে প্লাস m। এতিয়া কি কেনসেল হৈ যাব? twice l কেনসেল হৈ গ'ল। আমি পালো m যোগ n, twice m পালো, মানে আমি 8lm পালো। হৈ গৈছে কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 3 লে আহা। কোৱেশ্চন নম্বৰ 3 ত আমি মন কৰিবা। কোৱেশ্চন নম্বৰ 3 তোমালোকৰ
a square plus b ab square whole square minus 6a cube b cube দিয়া আছে এতিয়া চাবা a টার্মটুক যদি আমি a ধৰো আৰু এটুক যদি b ধৰো তেতিয়ালে আমাৰ কি দিয়া আছে a plus b whole square তেতিয়ালে আমি a plus b whole square টো ভাঙিম a plus b whole square টো যদি আমি পাও তেতিয়া আমি কি পাও a square plus twice ab plus b square তাৰ পিছত আমি এই পিছৰ ডখৰ লিখি দিম হৈ গল নে a এর জায়গাত আমি কি পাইছো a square b তেতিয়ালে a square b whole square হৈ গল plus 2 এর জায়গাত আমি পাইছো a square b into b এর জায়গাত পাইছো ab square আকৌ b square জায়গাত কি হৈ যাব ab square whole square minus 6a cube b cube হৈ গৈছে এটুক স্কয়ার কৰা a square square কৰিলে হৈ যাব a to the power 4 b square plus 2 a square into a কি হৈ যাব a cube b into b square হৈ যাব b cube এবিলাক তোমালোকে শিকিছে পাৰিবা plus ab square whole square কৰিলে a হৈ গল a square b square হৈ গল b to the power 4 minus 6a cube b cube এতিয়া আমি সা সদৃশ পদ আছে নেকি আমাৰ আছে এটো এটা আৰু এটো এটা হৈ গল নে তেলে এই দুটাৰ মাজত আমি কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম নে তেলে আমি যোগ বিয়োগ কৰো ইয়াৰ মাজত কি হ'ব বিয়োগ হ'ব নে এইগিটা টার্ম আমাৰ একে থাকিব a to the power 4 b square এতিয়া 6 এর পৰা 2 গলে কিমান হ'ব 4 ডাঙৰটোৰ আগত বিয়োগ আছে যে আমাৰ বিয়োগ বহিব 4a cube b cube plus a square b to the power 4 question number 3 আমাৰ হৈ গৈছে question number 4 লে আহা question number 4 ত মন কৰিবা আমাক কি দি আছে x plus y into x minus y plus y plus z into y minus z plus z plus x into z minus x মানে আমি কেনেকে ধৰিব পাৰো গুটে গিটাৰ কাৰণে a plus b into a minus b a plus b into a minus b a plus b into a minus b তেতিয়া আমি কোনটো আমাৰ ব্যৱহাৰ হ'ব a plus b into a minus b কৰিলে আমি কি পাও a square minus b square এটো আমি ব্যৱহাৰ কৰিম হৈ গল প্ৰথম দখত চোৱা এই দখৰ লাগে চাবা a আমি কি পাইছো x আৰু b পাইছো y তেতিয়ালে আমাৰ কি হৈ যাব x square minus y square দ্বিতীয় দখত চোৱা এই দখত আমাৰ কি হ'ব a হৈ যাব y আৰু b হৈ যাব z মানে y square minus z square পাম আৰু এই দখত আমাৰ কি হৈ যাব z টো হৈ যাব a আৰু x টো হৈ যাব আমাৰ b তেতিয়া আমি কেনে ধৰণে পাম z square minus x square হৈ গল নে এতিয়া চোৱা plus x square minus x square বিয়োগ হৈ গলে কি হৈ যাব 0 পাম ইয়াতো এইগিটা তেতিয়া হলে এই গুটে গিটা ইটো হিটোৰ পৰা বিয়োগ হৈ গল আমি উত্তৰ পালো question number 5 ত আমাক কি দিয়া আছে 5a minus 6b whole square দিয়া আছে নে এতিয়া মই 20ab নিলিখি মই ইয়াক উছৰলে আনি লম 6b plus 5a whole square plus 20ab ইয়াক মই পিছলে লৈ গলো তেতিয়ালে ইয়াক যদি মই a ধৰি লওঁ তেতিয়ালে মই ইয়াক পাম a square minus এই গুটেটোক যদি মই b ধৰি লওঁ তেতিয়ালে পাম b square হৈ গল আৰু a square minus b square আমি যোনটো অভেদ হেতু আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তেতিয়ালে আমি কোনটো অভেদ ব্যৱহাৰ কৰিম a square minus b square is equal to a plus b into a minus b এটো অভেদ আমি ব্যৱহাৰ কৰিম এতিয়া a এর জায়গাত আমি কি পাইছো 5a minus 6b মানে আমি গুটে টার্মটো লিখিব লাগিব 5a minus 6b হৈ গল আমাৰ a plus এতিয়া b টো হৈ যাব 6b plus 5a হৈ গল ঠিক একে ধৰণে আকৌ a minus b এর জায়গাত আমি কি লিখিম a টো লিখিম আমি 5a minus 6b minus 6b plus 5a আর পিছত আমাৰ এটো পৰা আসলে plus 20ab এতিয়া ইয়াক আমি 5a minus 6b
plus 6b plus 5a হৈ গল ইয়াতো 5a minus 6b minus 6b plus a minus a minus 5a আৰু 20ab কি আমি কটাকটি কৰিব পাৰো চাও ইয়াতে এই দুটা বিয়োগ হৈ যাব ইটো হিটোৰ পৰা ঠিক একে ধৰণে ইয়াতো ইয়াত হৈ যাব 5a 5a কিমান হৈ যাব আমাৰ 5a যোগ 5a কিমান হৈ যাব আমি 10a পাম ইনটু ইয়াত আমি পাম -6b মানে -12b যোগ আমি 20ab পাইছো হয়নে এতিয়া 10 আৰু 12 মাল্টিপ্লাই কৰিলে আমি পাম -20ab plus 20ab একে পদ হয়নে সদৃশ পদ হয় দুইটাতে ab আছে আমাৰ এদিসৱা এটাৰ মাজত আমি মাইনাস কৰিলে পাম 120 ৰ পৰা 20 গলে কিমান হ'ব 100 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে তেতিয়া আমি বিয়োগ হ'ব আমাৰ উত্তৰটো -100ab এটা কোৱেশ্চন নম্বৰ 6 টো লে আহো Question number 6 to chua a plus b a minus b hetu form of diya ase aru second to a minus b whole square form of diya ase ami thale duta obhed bibhar korim yat eta hoy gol a plus b into a minus b hetu hoy gol a square minus b square aru second obhed to ami ki bibhar korim a minus b whole square mane a square minus twice ab plus b square hol এনে ধৰণে আমি পাতিলো তেলে প্ৰথম দখৰত আমি কি কৰিম a plus b into a minus b whole square টো ব্যৱহাৰ কৰিম a আমি কি পাইছো a হৈ গল 4p square আৰু b হৈ গল 5q square তেলে a square জাগাত কি হৈ যাব 4p square whole square minus b জাগাত 5q square whole square হৈ গল সেকেন্ড দখৰত আমাৰ হৈ যাব a square মানে a জাগাত আমি কি পাইছো 2p square 2p square whole square minus 2 into ab a er jagat hoy gol 2p square aru b er jagat hoy gol 5q square aru b square mane hoy gol 5q square whole square hoy gol 4p square whole square hoy gol 16p to the power 4 minus 25q to the power 4 4p to the power 4 minus 2 দুগুণ 4 4 5 গুণ 20 আৰু লগত মাল্টিপ্লাই হৈছে p square q square plus 5 5 গুণ 25 q square to হৈ যাব q to the power 4 এটা আমি সাম সদৃশ পদ আমি কাৰ মাজত যোগ বিয়োগ কৰিব পাৰো বা কাটাকাটি কৰিব পাৰো -25q to the power 4 plus 25q to the power 4 সমান যেহেতু কাট খাই যাব বা আমাৰ বিয়োগ হৈ যাব এতিয়া সোয়া 16p to the power 4 আৰু 4p to the power 4 সদৃশ পদ 16 plus 4 কিমান হৈ যাব 20p to the power 4 minus 20p square q square এটো গল আমাৰ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 7 লৈ আহো কোৱেশ্চন নম্বৰ 7 ত আমি দুটা অভেদ ব্যৱহাৰ কৰিম কি ব্যৱহাৰ কৰিম সোয়া আমি প্ৰথমটো ব্যৱহাৰ কৰিম x plus a into x plus b যেটো হৈ যাব x square plus a plus b into x plus ab আৰু দ্বিতীয়টো আমি ব্যৱহাৰ কৰিম a minus b whole square a square minus twice ab plus b square এই দুইটা অভেদে আমি ব্যৱহাৰ কৰিম তাহলে প্ৰথমটো আমাৰ কেনে ধৰণে লিখিম আমি x ৰ জায়গাত আছে আমাৰ twice x a ৰ জায়গাত 5 মানে -5 আছে আমাৰ যেটো প্লাস হ'ব লাগিছিলে আগত আমি মাইনাস ধৰিলে আমাৰ প্লাস হৈ যাব b টো হৈ যাব আকৌ একে ধৰণে ইয়াত হৈ গল x আৰু এটো হৈ গল b তেতিয়ালে আমাৰ x স্কয়াৰ জায়গাত কি হৈ যাব twice x whole square plus a ৰ জায়গাত আমাৰ আছে -5 b ৰ জায়গাত আছে আমাৰ 3 x ৰ জায়গাত আছে twice x আকৌ আমাৰ a ৰ জায়গাত আছে -5 আৰু b ৰ জায়গাত আছে 3 হৈ গল ঠিক একে ধৰণে তাৰ পিছৰ দখৰ আমি কৰিম a - b whole square a square a ৰ জায়গাত আছে x আৰু b ৰ জায়গাত আছে 2 x square minus 2 into x into 2 plus 2 square আৰু পিছত আছে আমাৰ 29
twice x whole square কৰিলে আমি পাম 4x square ইয়াত আমি চালু minus 5 plus 3 কি হৈ গল minus 2 into twice x আছে এটো গল plus এ minus এ minus 5 3 are 15 minus ইয়াত আমি কি পাই যাম x square minus 4x আৰু plus 4 plus 29 পালবে এনে ধৰণে 4x square plus a minus 2 2 গুণ 4 আৰু x multiply হৈ আছে minus 15 ইয়াত হৈ গল minus x square minus a plus plus 4x minus a plus a minus 4 আৰু plus 29 এতিয়া সোৱা minus 4x আৰু plus 4x cancel কৰি দিব পাৰি আমাৰ থাকি গল সোৱা 4x square minus x square কি হ'ব 3x square হৈ যাবনে এটা মন কৰিবা minus 15 minus 4 আমি কিমান পালো minus 19 plus 29 মানে 29 ৰ পৰা আমাৰ কি হৈ যাব 19 আমাৰ বিয়োগ হৈ যাব থাকি যাব আমাৰ plus 10 এইবিলাক তো সহজ প্লাস মাইনাস তোমালকে পাৰিবা বুলি মই ধৰি লৈছো কৰি চাবা তোমালকে আৰু আমাৰ উত্তৰটো হৈ যাব 3x square plus 10 ইয়াতো আমি দুটা অভেদ ব্যৱহাৰ কৰিম প্ৰথম দখৰ কাৰণে আমি ব্যৱহাৰ কৰিম a minus b into a plus b এনে ধৰণে আছে ৰে সোৱা আছে তেতিয়ালে এটো হৈ যাব a square minus b square আৰু দ্বিতীয়টো কি x plus a into x plus b মানে x plus a into x plus b থাকিলে আমি কি পাও x square plus a plus b into x plus ab এই দুইটা অভেদে আমি ব্যৱহাৰ কৰিম এটা প্ৰথম দখৰ কাৰণে মন কৰিবা a হ'ব x by হ'ব a হ'ব তোমাৰ x by 3 আৰু b হ'ব 3y by 4 তেতিয়ালে a square জাগাত কি লিখিম x by 3 whole square আৰু b ৰ জাগাত 3y by 4 whole square হৈ গলনে পিছৰ দখৰ কাৰণে আমি দ্বিতীয়টো অভেদ ব্যৱহাৰ কৰিম x ৰ জাগাত আছে 3y by 4 তেতিয়ালে আমাৰ হৈ যাব 3y by 4 whole square এটো প্লাস a ৰ জাগাত আছে আমাৰ কিমান 3x b ৰ জাগাত আছে x x ৰ জাগাত আছে কি 3y by 4 a ৰ জাগাত 3x আৰু b ৰ জাগাত x x by 3 whole square কি হৈ যাব x square by 9 minus 3y whole square হৈ যাব 9y square 4 ৰ square হৈ যাব 16 ঠিক একে ধৰণে ইয়াটো হৈ যাব 9y square by 16 3x plus x হৈ যাব 4x into কি আছে 3y by 4 plus 3x square হৈ গল এতিয়া মন কৰিবা এই দুটা সমান বিয়োগ হৈ গল মানে ক্যান্সেল হৈ গল বুলি ক'ব পাৰো ইয়াত 4 এ 4 এ ক্যান্সেল হৈ যাব থাকি যাব কি যোগ 3xy plus 3x square এতিয়া সোৱা ইয়াত আমি সাম এই দুটা লাইক টার্ম তেতিয়ালে এই দুটাক আমি কি কৰিব পাৰিম যোগ কৰিব পাৰিম এই দুটাৰ মাজত যদি আমি এলসিএম লওঁ কি হ'ব 9 এটো x square হ'ব আৰু ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে হয় নে তেতিয়ালে আমি কি কৰিম একে নক কেবাৰ যাব 9 বাৰ 9 3 গুণ কিমান হ'ব 9 3 গুণ হৈ যাব আমাৰ 27 হয় নে x square আছে নহয় লগত আৰু পিছত আছে 3xy এটা যাব 28 x square by 9 plus 3xy হৈ গল নে এটো গল আমাৰ কোশ্চেন নম্বৰ 8 ৰ আনসাৰ এতিয়া আমি কোশ্চেন নম্বৰ 9 ললে 9 ত কেনে ধৰণে কৰিম a plus a গুটে টার্মটোক আমি a square লৈ নিলো মানে এটো a হৈ গল a square twice ab plus b square ফর্মত দিয়া আছে আমাক কেনে ধৰণে দিয়া আছে a square plus twice ab plus b square আমাক দিয়া আছে হয়নে আৰু এটো মানে কি হৈ গল a plus b whole square হয়নে নহয় একেবাৰে সহজ কৰি দিলে আমাৰ কাৰণে তেতিয়ালে আমি কি কৰিম সোৱা আমি কি কৰিম a plus b whole square আমি পাতিব লাগে a ৰ জাগাত কি আছে আমাৰ
x by 5 plus y by 5 আৰু b ৰ জায়গাত আমাৰ কি আছে x by 5 minus y by 5 whole square কৰি দিব লাগে এতিয়া চোৱা y by 5 cancel হৈ যাব থাকিলে আমাৰ কি x by 5 plus x by 5 whole square দুইটা একে তেতিয়ালে আমি কি কৰিব পাৰো দুইটা একে হলে কি হৈ যাব এলসিএম লৈ কৰিব পাৰা একো কথা নাই x plus x whole square হৈ যাব নে 5 twice x whole square হৈ যাব 2 2 গুণ 4 x square আৰু 5 5 গুণ 25 এটো হ'ল উত্তৰ হৈ গল সহজতে হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 10 লে আহা কোৱেশ্চন নম্বৰ 10 ত এতিয়া কেনে ধৰণে দি আছে এতিয়া আমি যদি মন কৰো সোৱা 2.89 into 2.89 একে টার্ম যদি আমি 2.89 ক a বুলি ধৰো তেতিয়ালে a স্কয়ার পাই যাম নে a স্কয়ার পাই গলো আৰু পিছৰ টার্মটো মন কৰা পিছৰ টার্মটো কি আছে 0.0121 তোমালকে নিজে আইডিয়া কৰাচোন আমি যদি 0.11 ক মাল্টিপ্লাই কৰো তেতিয়ালে আমি কি পাম 0.0121 পাম মানে আমি কি পাইছো 0.1 হোল স্কয়ার পাইছো নে হয়নে তেতিয়ালে আমি ধৰিব পাৰো যে 2 into ab plus b square এনে ধৰণে আমাক দিয়া আছে এটোটো একেবাৰে সহজ তেতিয়ালে আমি কি পাও a plus b whole square এটা সো এটো চাই আমি গম পালো যে এটো b square হৈছে মানে b আমি কিমান পাম 0.11 0.11 b পালো নে তেতিয়ালে আমাৰ সোৱা a আমি পাইছো 2.89 আৰু b পাইছো আমি 0.11 হোল স্কয়ার কৰি দিব লাগে 2.89 আৰু 0.11 যোগ কৰিলে কি হয় 9 কে 10 8 কে 9 9 কে 10 হৈ গল হয় 2 এফালে বাহি গল হয় 3 হৈ গল হয় নে তেতলা আমি পাই গলো এই দুটাৰ যোগফল কিমান হৈ গল 3 3 স্কয়ার হৈ গল নে আৰু 3 স্কয়ার মানে কি নাই একেবাৰে সহজ প্ৰশ্নটো চাই তোমালোকে ভাবি পাব লাগিব যে কেনে ধৰণে দিয়া আছে কাৰণ 0.22 into 2.89 তোমালোকে গম পালা 2.89 মানে a 0.22 2 into 0.11 কৰিলে 0.22 পাম নে মানে 2 into ab ফৰ্মত দিয়া আছে আৰু থাৰ্ড টো চালে আমি গম পাম 0.11 তাক স্কয়াৰ কৰিলে আমি পাম 0.0121 তাৰ পাছৰ প্ৰশ্নটো আহা তাৰ পাছৰ প্ৰশ্নটো একে ধৰণে দিয়া আছে আমাক a square minus 2ab plus b square ফৰ্মত দিয়া আছে তেতিয়ালে আমি কেনে ধৰণে পাম কোনটো পাম a square minus 2ab plus b square আমাক দিয়া আছে আমি লিখিব লাগে a minus b whole square ওপৰকন তলৰকন একে থাকিব তলত আমাৰ 3 আছে এতিয়া a এর জায়গাত চোৱা 2ab নহয় a এর জায়গাত কি আছে 0.5 b এর জায়গাত কি 3.5 a এর জায়গাত বহি গল আমাৰ 0.5 আৰু b এর জায়গাত আমাৰ বহি গল 3.5 whole square 3.5 ৰ পৰা 0.5 বিয়োগ কৰি দিয়া কি পাম আমি -3 পাম কাৰণ ডাঙৰটো আগত বিয়োগ আছে হোল স্কয়াৰ কৰিলে কি হ'ব -3 into -3 মাইনাসে প্লাস হৈ যাব যেহেতু সো -3 স্কয়াৰ মানে কি -3 into -3 নহয় জানো মাইনাসে প্লাস হৈ গল তেতিয়ালে আমি +3 স্কয়াৰটো পাম তেতিয়ালে +3 স্কয়াৰ হৈ গলে কি হৈ যাব 9 হৈ গল আৰু তলত আসলে 3 9 3 বাৰ যাব आंसर হৈ গল 3 12 ত চোৱা 4.68 into 4.68 মানে a square হব পাৰো -3.32 into 3.22 মানে b square হব পাৰো আমাক দিয়া আছে ওপৰত a square - b square মানে a plus b into a minus b এটা অভেদ আমি ব্যৱহাৰ কৰিব পাৰো এর জায়গাত কি আছে 4.68 মানে আমাৰ 4.68 হোল স্কয়ার minus 3.32 হোল স্কয়ার এনেকে দিয়া আছে নে আছে a plus b প্ৰথমখন আমাৰ a plus b হ'ব নহয় a এর জায়গাত আছে 4.68 b এর জায়গাত আছে 3.32 ঠিক একে ধৰণে a এর জায়গাত আছে 4.68 আৰু b এর জায়গাত আছে 3.32 তলত আছে আমাৰ
1.36 4.68 আৰু 3.3 টোক যোগ কৰা 8 এ 2 এ কিমান হয় আমাৰ 10 হয়নে 6 এ 9 9 যোগ 1 10 হৈ গল 4 এ 7 7 এ 8 হৈ গল into 4.68 into 3.32 3.3 টোক যোগ কৰা 6 থাকি গল এফালে হৈ গল 3 আৰু এটা হয় 1 1.36 by 1.36 1.36 1.36 cancel যাব উত্তৰটো হৈ যাব আমাৰ 8 এটো হৈ গল তোমাৰ question number 12 ৰ উত্তৰ হৈ গৈছে তেতিয়াহলে আমাৰ question number 6 ইয়াতে সম্পূৰ্ণ হৈছে আমি নেক্সট ভিডিওটোত আমি question number 7 কৰিম